নমস্কাৰ বন্ধু বান্ধৱীসকল, RPFৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি ওলাইছে। যিসকলে ৱেইট কৰি আছিল RPFৰ পৰা ভেকেন্সি ওলাব বুলি, তেওঁলোকৰ কাৰণে সুখবৰ। যিহেতু RPFৰ ফালৰ পৰা নতুনকৈ বাম্পাৰ ভৰ্তি আহিছে আৰু তাৰ বাবে কি কি ক্ৰাইটেৰিয়া আৰু গাইডলাইন আছে সেইবোৰ আহক আমি জানো এই ভিডিঅ'টোৰ পৰা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক জনাই যাম কি কি এলিজিবিলিটি লাগিব। আৰু ইয়াত দেখিছে অপেনিং ডেট, অনলাইন এপ্লিকেশ্যনখন আৰম্ভ হৈছে 15/4/2024, অলৰেডি হৈ গ'ল। ক্লজিং ডেট ছাবমিশ্যন অফ এপ্লিকেশ্যনখন ছাবমিট কৰিবলৈ লাষ্ট ডেট হৈছে 14/5/2024 আৰু পোষ্ট আছে কনষ্টেবল। ইয়াতে 21,700 ইনিচিয়েল পে আৰু এইফালে বয়স হ'ব লাগিব 18 পৰা 28 বছৰ। ভেকেন্সি আছে 4,208টা বন্ধু বান্ধৱীসকল। গতিকে বাম্পাৰ ভৰ্তি চলিছে, আপোনালোকে দেৰি নকৰিব। ইয়াতে পঢ়িবলৈ পাইছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আৰ নট এলিজিবল টু। ইয়াতে চাওক এলিজিবিলিটি কি কি আছে। অনলাইন এপ্লিকেশ্যনখন দেৰি হ'লে তেওঁলোক কোনো দায়ী নহয়, গতিকে লাষ্ট ডেটৰ আগতে এপ্লাই কৰিব লাগিব। ইয়াত মেডিকেল টেষ্ট হ'ব আৰু বয়স 1/7/2024 ভিতৰত 18 পৰা 28 বছৰ হ'ব লাগিব আৰু এপ্লাই কৰিবলৈ এটা মোবাইল নম্বৰ লাগিব। গতিকে এই সকলোখিনি এডভাৰটাইজত লিখা আছে, গতিকে মন দি পঢ়ি ল'ব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব পাৰে। আপোনালোকে যদি ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে থকা বেল আইকনটো বজাই দিব, তেতিয়া মোৰ আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সহজতে পাব। তাৰপাছত ইয়াতে SC ST OBC সকলোৱে আবেদন কৰিব পাৰিব বুলি লিখা আছে। ফিজৰ বিষয়েও মই পিছত আলোচনা কৰিম। ইয়াতে মেডিকেল ফিটনেছৰ বিষয়ে লিখা আছে আৰু এক্সামটো আপোনালোকৰ দুটা ষ্টেজত থাকিব বুলি ইয়াত কৈছে। গতিকে প্ৰথমতে কম্পিউটাৰ বেছড হ'ব আৰু দ্বিতীয়তে মেডিকেল হ'ব আৰু ইয়াতে নেগেটিভ মাৰ্ক থাকিব বুলি উল্লেখ আছে। বেন আইটেমছ, কিছুমান সামগ্ৰী আপোনালোকে পৰীক্ষা হলত নিবলৈ নোৱাৰিব বুলি ইয়াত উল্লেখ আছে। আৰু সেইবোৰেই মানে এডভাৰটাইজমেণ্টত কিছুমান ইনষ্ট্ৰাকশ্যন দি দিছে যাতে আপোনালোকে সেইবোৰ আগতেই মানি চলিব পাৰে। গতিকে পঢ়ি ল'ব ভালকৈ, ইয়াত বিশেষ একো নাই। তাৰ পাছত ইয়াতে বেন আইটেমছ বুলি কিছুমান আইটেম দিয়া হৈ আছে। আপোনালোকে একো নিনিব, ডকুমেণ্টছবিলাকৰ বাদে একো পৰীক্ষা হলত সামগ্ৰী লৈ নাযাব। ইয়াত পেন পেঞ্চিল একোৱেই এলাও নাই, গতিকে আপোনালোকে নিনিব তেনেকুৱা সামগ্ৰীবোৰ। কম্পিউটাৰ মোবাইল এইবোৰ বাহিৰতে থৈ যাব লাগিব, গতিকে পৰীক্ষা হলত এলাও নাই বুলি ইয়াত উল্লেখ কৰি দিছে। তাৰপৰা যিসকল লোক চাকৰিত এতিয়া আছে বৰ্তমান, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ আছে। তাৰ পাছত ইয়াত চাওক ভেকেন্সিবিলাক কম বেছি হ'ব পাৰে, সেইটো চিয়'ৰ নহয়। তাৰ পাছতে মেডিকেল টেষ্ট কৰা হ'ব। তাৰ পাছত ইয়াত এজ ইলেকশ্যন আছে SC STৰ কাৰণে 5 years, OBCৰ কাৰণে 3 years আৰু এক্স ছাৰ্ভিচমেন যিসকলে আগতে চাকৰি কৰিছিল তেওঁলোকৰ বাবে আণ্ডাৰ ৰিজাৰ্ভসকলৰ 3 years, OBCসকলৰ 6 years আৰু SC ST সকলৰ 8 yearsলৈকে ৰিজাৰ্ভেশ্যন পাব। ফিমেল কেণ্ডিডেট যিসকল বিধৱা বা তেনেকুৱা আছে মহিলা, তেওঁলোকৰ কাৰণে আণ্ডাৰ ৰিজাৰ্ভ 2 years, OBC 5 years, SC ST কাৰণে 7 years। গতিকে এইখিনি বস্তু এডভাৰটাইজমেণ্টত লিখা আছে, গতিকে এইখিনি পঢ়ি ল'ব। গতিকে পঢ়ি লোৱাৰ পাছতহে আপোনালোকে এপ্লাই কৰিব। যদি ইলিজিবিলিটি আপোনালোকৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব। তাৰ পাছত ইয়াতে চাওক ফিজবিলাকৰ বিষয়ে আছে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে ইয়াত 500 আৰু 500 আছে আৰু বাকী যিসকল SC ST আৰু ফিমেল কেণ্ডিডেট OBC তেওঁলোকৰ কাৰণে 250 rupees ফিজ লাগিব, মানে 250 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব ৱেবছাইটত, তেতিয়াহে আপোনালোকৰ এপ্লাইটো ছাকচেছ হ'ব। গতিকে তাৰ পাছত ইয়াতে বহুতো ৰিজাৰ্ভেশ্যন আছে, বহুতো ভেকেন্সি আছে, ৰিজাৰ্ভ আছে। যিসকল SC ST কেণ্ডিডেট তেওঁলোকৰ বাবে ৰিজাৰ্ভ আছে, সেইবোৰ ভালদৰে পঢ়ি ল'ব। এডভাৰটাইজমেণ্টটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ যদি বিচাৰে তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক চেনেলটো। আৰু মোৰ ডিছক্ৰিপশ্যন বক্সত মই সকলো দি দিম, লিংক শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। আপোনালোকে তাৰ পৰা
অনলাইন এপ্লাইও কৰিব পাৰিব গতিকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ